এতিয়ালৈকে পাছ কৰা হাতৰ সমষ্টিৰ এতিয়ালৈকে মই আজি পাঁচখন সভা অনুষ্ঠিত আৰু দুখন সভা আছে, তাৰমানে 7খন আজি সভা হ'ব। আৰু আমি প্ৰতিখন সভাতেই আমি ৰাইজক মই লাভ কৰিবলৈ সক্ষম। ৰাইজে আমাৰ প্ৰতি মৰম প্ৰদৰ্শন কৰিছে, ৰাইজে আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আৰু এইবিলাকৰ এনেধৰণৰ অকল আজি হাজো সমষ্টিতে এনেধৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে এইটো নহয়। আমি প্ৰতিটো লোকসভা সমষ্টিটোৰ 10টা বিধানসভা সমষ্টিতে এনেধৰণে আমি সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছো। আৰু আমি নিশ্চিত এনেধৰণৰ ৰাইজৰ মনত আমাৰ দ্বিতীয়তে এই সমষ্টিটোত জয় নিশ্চিত। হাজোৰ পৰা এতিয়া ঘটনাটো হৈছে কি আমাৰ লোকসভা সমষ্টিটোত তাৰমানে এটা কম্পিটিশ্যন প্ৰতিযোগিতা আৰম্ভ হৈছে যে ইয়াত ধৰি লওক সুমন হৰিপ্ৰিয়া, ইফালে নাৰায়ণ ডেকা, জয়ন্ত মল্ল, ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰী, এওঁলোকৰ মাজত এটা প্ৰতিযোগিতা আৰম্ভ হৈছে যে কোনে কিমান বেছি ভোট দিব পাৰে, সদস্য ভোট কোনে দিব পাৰে। গতিকে তাৰ পৰা আমি এই বিষয়ত অনুভৱ কৰিব পাৰো যে আমি এই সমষ্টিটোৰ পৰা মিনিমাম 1-20 আমি পাই। আমাৰ মানে বঙাইগাঁও আছে মোৰ লক্ষ্য মই দেখা নাই আৰু আমাকে কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু মই এটা কথা অৱগত কৰিছো যে ৰাইজ সজাগ হৈছে, ৰাইজ সচেতন। গতিকে সচেতন সজাগ হোৱা ৰাইজে এনেধৰণে নিৰ্দলীয় প্ৰাৰ্থীৰ পিছত থিয় নহয়। এতিয়া আপোনালোকে আজি যদি হাজো সমষ্টিত যদি চাই, হাজো সমষ্টিত যদি চাই দুলীয়া মেধৰ ঘৰ বোলে ইয়াৰ পৰা 3 কিলোমিটাৰ মান আঁতৰত হ'ব, 3-4 কিলোমিটাৰ আঁতৰত হ'ব। এতিয়া 3-4 কিলোমিটাৰ আঁতৰত দুলীয়া মেধৰ ঘৰ। সেই দুলীয়া মেধৰ সমষ্টিটোত আজি আমি সভা নিৰ্বাচনী সভা কৰিবলৈ আহিছো। আচলতে নিয়মমতে আজি আমাৰ সভাখনত মানুহ হ'ব লাগিছে। যদি দুলীয়া মেধৰ গোটেইখিনি মানুহ এই হাজো সমষ্টিৰ গোটেই ভোটাৰ ৰাইজ তেওঁৰ লগত তেওঁৰ কাষত থিয় হ'ব লাগিছে, কিন্তু হোৱা নাই। কাৰণ এই কাৰণেই নহয় যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এটা সমষ্টি লোকসভাৰ নিচিনা সমষ্টিত এজন তাৰমানে অচিনাকি মানুহক তাৰমানে মানুহে সহজে গ্ৰহণ নকৰে। বঙাইগাঁও পাছতো আৰু